ছাত্ৰীসকল এইটো ভিডিঅ'ত আলোচনা কৰিম মেট্ৰিক এক্সামত গ্ৰেছ মাৰ্ক দি ফাৰ্ষ্ট ডিভিজন ষ্টাৰ বা ছেকেণ্ড ডিভিজন দিয়ে নে নাই গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা আৰু যদি প্ৰথমবাৰ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা মই তোমালোকক কেইটামান মাৰ্কশ্বিট দেখুৱাম গ্ৰেছ মাৰ্ক দি ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন পোৱা কেইটামান মাৰ্কশ্বিট তোমালোকক দেখুৱাম বহুত ইউটিউবাৰে কৈ থাকে গ্ৰেছ মাৰ্ক দি অনলি থাৰ্ড ডিভিজনত গ্ৰেছ মাৰ্ক দিয়ে ছেকেণ্ড ডিভিজন আৰু ফাৰ্ষ্ট ডিভিজন ষ্টাৰত গ্ৰেছ মাৰ্ক নিদিয়ে মই তোমালোকক ক'ম সকলোতে গ্ৰেছ মাৰ্ক দিয়ে মাৰ্ক কভাৰ হ'লে সেইজন ছাত্ৰই ফাৰ্ষ্ট ডিভিজন পাব বা ষ্টাৰ পাব বা ডিষ্টিংশ্যনো পাব পাৰে গ্ৰেছ তোমালোকক মাৰ্কশ্বিট কেইটা দেখুৱাওঁ 2025 বৰ্ষত কিছুমান ছাত্ৰই গ্ৰেছ লৈ সিহঁতে ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন পাইছিল কেইটামান মাৰ্কশ্বিট দেখুৱাওঁ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা আৰু তোমালোকে ডেছক্ৰিপশ্যনত গৈ হোৱাটছআপ লিংকত গৈ জইন হ'বা নতুন নতুন আপডেট পাই থাকিবা চোৱা ইয়াত তোমালোকক মই এখন মাৰ্কশ্বিট দেখুৱাইছোঁ এইখন মাৰ্কশ্বিট হৈছে ডিষ্টিংশ্যন পোৱা মাৰ্কশ্বিট হয় ইয়াত চোৱা ডিষ্টিংশ্যন কিন্তু ইয়াত গ্ৰেছ মাৰ্ক দিয়া নাই অৰ্থাৎ ডিষ্টিংশ্যন পোৱা ছাত্ৰৰ গ্ৰেছ মাৰ্কৰ প্ৰয়োজন নহয় কাৰণ সেইজন ছাত্ৰৰ বহুত টেলেণ্ট হয় সি গ্ৰেছ মাৰ্ক ল'বই নালাগে সি এনেই পাছ কৰি পেলাই গোটেইকেইটাত গতিকে তাৰ লগত কোনো কম্পেয়াৰ নাহে ডিষ্টিংশ্যন পোৱাৰ ছাত্ৰৰ লগত তাৰপিছত চোৱা ইয়াত আৰু তোমালোকে এইটো কথা নক'বা যেন এইবিলাক মাৰ্কশ্বিট মই বনাইছোঁ বুলি চোৱা এইবিলাক মাৰ্কশ্বিট চোৱা তোমালোকে ইয়াত চোৱা মই নামকেইটা মুচি দিছোঁ কাৰণ যাতে ছাত্ৰীবোৰে যাতে গম নাপায় যেন এইটো সিহঁতৰ মাৰ্কশ্বিট বুলি অৰ্থাৎ সিহঁতে জানিলেও যাতে সিহঁতে ক'ব নোৱাৰে সিহঁতৰ নামেই উল্লেখ নাই কোনো চিনি নাপায় চোৱা এইটো মাৰ্কশ্বিট আছিল এইটো মাৰ্কশ্বিটত তোমালোকে যদি চাবলৈ বিচাৰা এইটোত চোৱা গোটেইকেইটা ছায়াত ফেইল কৰিছে কিন্তু ফেইল কৰিলে কি কৰিছে আকৌ গ্ৰেছ মাৰ্ক চোৱা ফেইল কৰিলেও কিন্তু সি MCQত চোৱা গোটেইকেইটাত MCQত পাছ কৰিছে এই চোৱা 13 পাইছে MCQত ইয়াত 13 পাইছে ইয়াত 14 পাইছে MCQত ইয়াত চোৱা MCQত 13 পাইছে মানে MCQত কোনো ফেইল নকৰে এইটো কনফাৰ্ম এতিয়া আমি তোমালোকক আৰু এখন মাৰ্কশ্বিট দেখুৱাওঁ চোৱা হায়েষ্ট গ্ৰেছ মাৰ্ক কিমান দিব চোৱা তাৰপিছত মই তোমালোকক সেইটো দেখুৱাম যেন গ্ৰেছ মাৰ্ক লৈ ফাৰ্ষ্ট ডিভিজন বা ছেকেণ্ড ডিভিজন পাই নাই এইটো তোমালোকক দেখুৱাম ইয়াত চোৱা হায়েষ্ট গ্ৰেছ মাৰ্ক চোৱা এটা ছাবজেক্টত হায়েষ্ট গ্ৰেছ মাৰ্ক বহুতে কৈ থাকে আছামিছত গ্ৰেছ মাৰ্ক নাই ইয়াত চোৱা আছামিছত হায়েষ্ট গ্ৰেছ মাৰ্কছ হৈছে 10 দেখা পাইছে তোমালোকে এজন ছাত্ৰৰ 20 পাইছিল 10 গ্ৰেছ মাৰ্ক লৈ ছাত্ৰজনে ছেকেণ্ড ডিভিজনত পাছ কৰিছে তো নিশ্চয় দেখা পাইছে তোমালোকে ছেকেণ্ড ডিভিজনত গ্ৰেছ লৈ পাছ কৰে এতিয়া মই তোমালোকক দেখুৱাম ফাৰ্ষ্ট ডিভিজন পাই গ্ৰেছ লৈ ফাৰ্ষ্ট ডিভিজন পাই সেইটো মাৰ্কশ্বিট তোমালোকক মই দেখুৱাইছোঁ ইয়াত চোৱা এইটো মাৰ্কশ্বিট আছিল এইজন ছাত্ৰৰ এই ছাত্ৰজনৰ নামটা মই মুচি দিছোঁ কাৰণ যাতে ছাত্ৰজনে গম নাপায় ইয়াত চোৱা এই মাৰ্কশ্বিটখনত চোৱা তোমালোকে ইয়াত নিশ্চয় দেখা পাইছে তোমালোকে এই ফাৰ্ষ্ট ডিভিজন পাইছে ছাত্ৰজনে হয় নহয় চোৱা গ্ৰেছ মাৰ্ক কিমান +06 গ্ৰেছ লৈছে গ্ৰেছ লৈ ফাৰ্ষ্ট ডিভিজন পাইছে এতিয়া কোনটো ছাবজেক্টত গ্ৰেছ মাৰ্ক পাইছে ইয়াত তোমালোকে চোৱা ইয়াত চোৱা জেনেৰেল মেথামেটিক্সত এজন ছাত্ৰই গ্ৰেছ মাৰ্ক লৈছে 06 গ্ৰেছ মাৰ্ক পাইছে সি পাইছিল থিয়ৰিত 8 পাইছিল আৰু তাৰ 14 লাগে সেইকাৰণে সি 6 গ্ৰেছ মাৰ্ক লৈছে লৈ পেলাই এই ছাত্ৰজনে আৰু এটা ছাবজেক্টত লেটাৰো পাইছে পাই পেলাই এইজন ছাত্ৰজনে চোৱা 386 পাইছে আৰু ফাৰ্ষ্ট ডিভিজন পাইছে গতিকে তোমালোকে চোৱা আৰু এখন মাৰ্কশ্বিট মই তোমালোকক দেখুৱাইছোঁ ইয়াত চোৱা এই মাৰ্কশ্বিটখন চোৱা এই মাৰ্কশ্বিটখন পাইছে কিমান 435 পাইছে অলপৰ কাৰণে ষ্টাৰ পোৱা নাই অৰ্থাৎ 450 পালে ষ্টাৰ মাৰ্ক হয় ই ষ্টাৰ পালেহেঁতেন অৰ্থাৎ এইটো আমি কনফাৰ্ম হৈ গৈছোঁ যেন গ্ৰেছ মাৰ্ক দি ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন ষ্টাৰ পাব কোনো মিছ নাই ইয়াত চোৱা ইয়াত 6 +06 গ্ৰেছ মাৰ্ক পাইছে ইয়াতো 8 পাইছিল এইটো ছাবজেক্ট আছিল জেনেৰেল মেথামেটিক্স এইজন ছাত্ৰই 435 পাইছে অৰ্থাৎ ফাৰ্ষ্ট ডিভিজন পাইছে আৰু যদি অলপ নম্বৰ পালেহেঁতেন আৰু 15 তেতিয়াহ'লে এইজন ছাত্ৰই ষ্টাৰ পালেহেঁতেন গতিকে এইটো পাইছে টোটেল 435 গ্ৰেছ মাৰ্ক লৈ পেলাই ফাৰ্ষ্ট ডিভিজন পাইছে আৰু এইজন ছাত্ৰ 306 পাইছে আৰু এইজন ছাত্ৰ ফাৰ্ষ্ট ডিভিজন পাইছে গতিকে এইজন ছাত্ৰ অলপৰ কাৰণে এইজন ছাত্ৰ ষ্টাৰ পোৱা নাই গতিকে আমি ইয়াৰ পৰা উপনীত হ'ব পাৰোঁ যেন মেট্ৰিক এক্সাম 2026 বৰ্ষত যিটো ৰিজাল্ট দিব তোমালোকৰ ইয়াত গ্ৰেছ মাৰ্ক দি ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন ষ্টাৰলৈকে তোমালোকে পাব পাৰা আৰু ডিষ্টিংশ্যন ছাত্ৰৰ গ্ৰেছ মাৰ্ক নালাগে কাৰণ সিহঁতে অল ছাবজেক্টৰতে সিহঁতৰ ভাল নম্বৰ আহি থাকে গতিকে সিহঁতৰ গ্ৰেছ মাৰ্কৰ প্ৰয়োজন নাহে গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিবা এনেকৈ আপডেট পাই থাকিবলৈ তাৰপিছত মই 3টা ছাবজেক্টত গ্ৰেছ মাৰ্ক দিয়া নাই ইয়াৰ বিষয়ে ভিডিঅ' বনাম তোমালোকে পাবা 3টা ছাবজেক্টত গ্ৰেছ মাৰ্ক লৈ মোৰ তাত মাৰ্কশ্বিট আছে তেনেকুৱা ছাত্ৰ ফাৰ্ষ্ট কৰে 3টা ছাবজেক্টত গ্ৰেছ মাৰ্ক লৈ পেলাই